মৰিগাঁও জিলা অংগনবাড়ী কৰ্মীৰ বিশাল সভা চৰকাৰলৈ কেইবাটাও দাবী উত্থাপন কৰি তীব্ৰ ক্ষোভ দাবী মানি নোলোৱা পৰ্যন্ত চৰকাৰী কাম কাজৰ পৰা বিৰত থকাৰ ঘোষণা আজি মৰিগাঁও জিলা অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যৌথ সভা যেতিয়ালৈকে অংগনবাড়ী কৰ্মী সহায়িকাসকলক ক্ৰমে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ৰূপে ঘোষণা নকৰে তেতিয়ালৈকে এই সংগ্ৰাম অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰিছে অংগনবাড়ী কৰ্মীসকলে আজিৰ পৰা মৰিগাঁও জিলা অংগনবাড়ী কৰ্মী সহায়িকাসকলে সকলো ধৰণৰ চৰকাৰী তথা বিভাগৰ কাম কাজত অসহযোগ কৰিব ইয়াৰ বাবে আজি মৰিগাঁও স্কুল খেলপথাৰত অনুষ্ঠিত হয় এক বিশাল সভা এই সভাতে প্ৰস্তাৱ গ্ৰহণ কৰি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকাসকলে জিলা আয়ুক্ত জিলা সমাজ কল্যাণ বিষয়া আৰু সকলো প্ৰকল্প বিষয়াক অসহযোগ পত্ৰ প্ৰদান কৰিছে মন কৰিবলগীয়া যে সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই গুৱাহাটীৰ চচলত অব্যাহত থকা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থকাৰ পিছত সোমবাৰে এনেদৰে জিলাখনৰ সকলো কৰ্মী সহায়িকা সমবেত হৈ চৰকাৰক অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দাবী মানি লোৱাৰ বাবে হুংকাৰ প্ৰদান কৰে আজি আমাৰ যি সংগ্ৰাম চলি আছে এই সংগ্ৰামত যদিও আমি মৰিগাঁও জিলাই সহযোগ কৰিব পৰা নাছিলোঁ শেহতীয়াভাৱে হ'লেও আমাৰ এই যি সংগ্ৰাম চলি আছিল তাতে আমাৰ যি দাবী আছিল এই দাবী আমাৰ অসম চৰকাৰে মানি নোলোৱা হেতুকে আমাৰ অধিসূচনা জাৰি হোৱাৰ পিছতো আমাৰ সংগ্ৰাম চলি আছে আমি অসহযোগ কৰিবৰ কাৰণে আজি মৰিগাঁও জিলাই একত্ৰিত হৈছোঁ মৰিগাঁও জিলা কৰ্মী সহায়িকাই আমি আজি এই অসহযোগত যোগদান কৰিবৰ কাৰণে আমাৰ যিখিনি নিয়ম নীতি যিখিনি ফৰ্মেলিটি আমি মানিব লাগে এই ফৰ্মেলিটিখিনি মানি চলিবৰ কাৰণে আমি আজি ইয়াতে একত্ৰিত হৈছোঁ ইয়াৰ জৰিয়তে আমাৰ আজি এই সভাস্থলীৰ পৰাই আমি ডিচি মহোদয় বা আমাৰ ডিষ্ট্ৰিক্ট অফিচাৰ মহোদয়া আৰু আমাৰ প্ৰকল্পবিলাকলৈ আমি আমাৰ পত্ৰ প্ৰেৰণ কৰিম আৰু সন্থাৰ ফালৰ পৰা অসম ৰাজ্যিক সন্থাৰ ফালৰ পৰা আমাক যি পত্ৰ দি পঠিয়াইছে এয়াও আমি তেওঁলোকৰ ওচৰত দাখিল কৰিম আৰু আমাৰ এই দাবী চৰকাৰে মানি নোলোৱা পৰ্যন্ত আমি অসহযোগত যোগদান কৰিম আৰু যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহয় তেতিয়ালৈকে আমাৰ সকলো ধৰণৰ কাম কাজ বন্ধ ৰাখিম বুলি আমি সকলোৱে আজি ইয়াতে একত্ৰিত হৈছোঁ আমাৰ দাবী হৈছে আমাৰ মাননীৰ সলনি আমাক মজুৰি দিব লাগে আৰু আমাৰ কৰ্মীসকলক 3rd গ্ৰেড আৰু সহায়িকাসকলক 4th গ্ৰেড হিচাপে মানি ল'ব লাগে চৰকাৰে আৰু আমাৰ দৰমহা যি বৃদ্ধিৰ এটা ধৰা হৈছে এইটো আমাৰ চৰকাৰে অতি সোনকালে আমাক আদায় কৰি দিব লাগে আমি তাতে যিটো সন্থাই কৰি আছিল এইটো হৈছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আৰু আমি মৰিগাঁও জিলা আছিলোঁ সদৌ অসম কৰ্মী সহায়িকা সন্থাত ইয়াতে হৈছে কি আমাৰ কৰ্মী সহায়িকা সন্থা সদৌ অসমৰ যিটো সন্থা আছিল তেওঁলোকে আমাক কৈ আছে যে তেওঁলোক এটা ৰাজনৈতিক দলৰ লগত যোগদান হৈছে তেওঁলোকে ৰাজনৈতিকভাৱে আন্দোলন কৰি আছে তাতে আমি মৰিগাঁও জিলাই সহযোগ নকৰোঁ আমি সদৌ অসম কৰ্মী সহায়িকা সন্থাই যোগদান নকৰোঁ গতিকে আমাৰ যিহেতু গুৰিয়ালে আমাক পাৰ্মিশ্যন দিয়া নাছিলে গতিকে আমি ইমান দিনে বহি আছিলোঁ শেষ মুহূৰ্তত যেতিয়া আমি গম পালোঁ আমাৰ সকলোৰে উদ্দেশ্য এক আৰু আমাৰ সদৌ অসম কৰ্মী সহায়িকা সন্থাই ইয়াতে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই বা তেওঁলোক কোনো ধৰণৰ ছাকচেছ হ'ব পৰা নাই গতিকে আমি ইয়াতে যোগদান কৰিবলৈ বাধ্য হৈছোঁ নাই তেওঁলোক আমাৰ লগত নাই তেওঁলোকে আমাক কৈছে যে আমি ইয়াতে যোগদান কৰিব নোৱাৰোঁ আপোনালোকে যদি নিজৰ ৰিস্ক নিজে ল'ব পাৰে তেতিয়াহ'লে আপোনালোক যাব পাৰে ৰিপৰ্ট ৰিয়েলিটি